হয় নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এখন আমাৰ নতুন ৰেষ্টুৰেণ্ট অপেনিং কৰিছে। সেই অপেনিঙৰ কাৰণে আমাক আজি নিমন্ত্ৰণ কৰিছিলে, আহিলোঁ, আমি আহি পাইছোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হ'ল ৰিম ৰন হোটেল এণ্ড ৰেষ্টুৰেণ্ট, আৰিকুছিত আছে, নলবাৰী আৰিকুছিত আছে। এই নতুন এখন সুন্দৰ ৰেষ্টুৰেণ্ট, ফেমিলি ৰেষ্টুৰেণ্ট সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। আজি প্ৰথম দিনা অপেনিং কৰিছে। আমি এই অপেনিঙৰ দিনাখনেই আমাক নিমন্ত্ৰণ কৰিছে, আমি ইয়াত আহি পালোহি। আপোনালোকক দেখুৱাই যাম এই হোটেলখনত কি পায়। সকলো ধৰণৰ ব্যৱস্থা আছে ইয়াত, সকলো ধৰণৰ ব্যৱস্থা আছে, খোৱা বোৱা সকলো ৰেষ্টুৰেণ্ট একদম সুন্দৰভাৱে প্ৰস্তুত কৰি নিৰ্মাণ কৰি উলিয়াইছে তেওঁলোকে। আমি আপোনালোকক দেখুৱাই যাম প্ৰতিটো দৃশ্য, আপোনালোকে চাই থাকিব NG ব্লগ। এইখন ৰিম ৰন হোটেল এণ্ড ৰেষ্টুৰেণ্ট, নলবাৰী আৰিকুছিত অৱস্থিত। আহক আমি ভিতৰলৈ সোমাই যাওঁ। এয়া আজি প্ৰথম দিনা অপেনিং ডে, ৰিম ৰন হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এয়া এটা সুন্দৰ নিৰিবিলি পৰিৱেশত এই হোটেলখন অৱস্থিত। আৰিকুছি মধ্যভাগত অৱস্থিত এটা সুন্দৰ পৰিৱেশ আছে। ইয়াত সকলোৱে আহিব, সকলোৱে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু নিজৰ মন পচন্দ আপোনালোকে মিঠাই খাব পাৰিব। যিকোনো ধৰণৰ মিঠাই ইয়াত উপলব্ধ হ'ব। আৰু এতিয়া আমি যাম ইয়াত বিভিন্ন ধৰণৰ মিঠাই উপলব্ধ হ'ব, আপোনালোকো সকলোৱে আহিব। এতিয়া আমি যাম আমাৰ ইয়াত থকা এই হোটেলৰ মেনেজাৰ ছাৰৰ ওচৰলৈ আমি যাম। কি ক'ব? আজি আপোনালোকৰ হোটেলখন অপেনিং, আমাক নিমন্ত্ৰণ জনাইছিলে আমাৰ ছাৰে, সেই মৰ্মে আপোনালোকৰ মাজত আমি উপস্থিত হ'লোহি। হোটেলখনৰ ওপৰত কি ক'ব? মানে আমি ভাবিছিলোঁ যে হাজো নলবাৰীৰ মাজত এনেকুৱা হোটেল নাই, মানে মানুহে অলপ মানে হেৰি কৰে আৰু কিছুমানে অনুভৱ কৰে যে এনেকুৱা হোটেল এখন ইয়াতে দৰকাৰ। মানে আচলতে হোটেলখন মোৰ ভিন্দৰ হয়, মৃণাল চক্ৰৱৰ্তী। তেখেতে মোক সোধোতে আমি দুটা আলোচনা কৰি বোলে এনেকুৱা এখন হোটেল খুলিব পাৰি। সেনেকুৱা ভাবি কিনে আমি ডিচিশ্যন এটা ল'লোঁ, সেই হিচাপত আগবাঢ়িলোঁ। বাঢ়ি কিনে আমি আজি হোটেলখন অপেনিং কৰিছোঁ আৰু মানে ৰাইজৰ সুবিধা হ'ব। পাৰ্কিং দিয়া আছে, আমাৰ পাৰ্কিং পাব, এটা ডাঙৰ পাৰ্কিং আছে। আৰু আমাৰ বিশেষকৈ ইয়াতে গোটেইখিনি চলিব, ভাতৰ পৰা আদি কৰি গোটেইখিনি চলিব, ফাষ্টফুডো চলিব, মিঠাই আমাৰ ইয়াতে বনোৱা হয়। গোটেইখিনি বস্তু আমাৰ ইয়াৰ পৰা সেই হ'ব, যিহেতু কাষ্টমাৰ চাম আৰু যিমানখিনি পাৰোঁ ভালকৈ দিব। সকলো ধৰণৰ সুবিধা আছে নহয় জানো? গোটেই সুবিধা আছে ইয়াতে। পিছফালে বাথৰুম লেট্ৰিনৰ পৰা আদি কৰি গোটেইখিনি সুবিধা আমি দি দিছোঁ। নলবাৰীৰ পৰা গুৱাহাটীলৈ যোৱা হাজোৰ ৰাস্তাত এই হোটেলখন আৰিকুছি নামৰ ঠাইত অৱস্থিত। আপোনালোক সকলোৱে এবাৰ আহি ইয়াত আহিব আৰু আপোনালোকৰ মন পচন্দ মিঠাই খাব আৰু ইয়াত ভাত খাব, সকলো ধৰণৰ সুবিধা ইয়াত আছে। আপোনালোকে আহিব, সকলোৱে আহিছে। আজি অপেনিং ডে, বিভিন্নজন লোক আমাৰ এই হোটেলখনত প্ৰৱেশ কৰিছে, আহিছে, সকলোৱে মন তৃপ্তিৰে খাইছে। দাদা আপুনিও আজি প্ৰথম বুলি আহিছে, কেনেকুৱা লাগিছে? ৰামপুৰৰ পৰা আহিছিলোঁ, হয়, গম পালে এখন নতুন হোটেল খুলিছে। দিনাখনত এখন হোটেল খুলিছে, তাতে একাপ চাহ খাওঁ। চাহকাপ খাই ইমান জুতি পালোঁ যে ফাৰ্ষ্ট ক্লাছ, ঘৰত যেনেকৈ বনাই খাওঁ সেই চাহকাপেই ইয়াত খাব পালোঁ আজি। হয়, মোৰ মিছেছ লগত আছে, মিছেছক লৈ নথৈ আনন্দিত হ'লোঁ। আৰু হোটেলখন চলিব বুলি ভাল লাগিছে কি হোটেলত একচুৱেলি চাফাত ইয়াত সোমাই মন্দিৰত সোমাওঁ যেন লাগে। সেইকাৰণে আৰু বেছিকৈ দুটা কিছু বস্তু কিনিও লৈ যাওঁ, মন্দিৰত সোমাইছোঁ যেন এনেকুৱা এটা অনুভৱ হৈছে। সেইকাৰণে মই বেছি উৎফুল্লিত হৈছোঁ আৰু ইয়াৰ ভৱিষ্যতটো ভাল হওক বুলি আশা এটা ৰাখিলোঁ। হয়, আমাৰ ফালৰ পৰাও শুভকামনা থাকিলে, নতুন দিন নতুন হওক, নহয় জানো? বাইদেউ কিবা ক'বনে? কিবা এটা কৈ দিয়ক। আজি নতুন প্ৰথম দিন, হয়, ভাল লাগছে, বহুত চাফা, হয়, চাফা কৰি ৰাখিব পাৰে, হয়, আৰু তেতিয়া গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। হয়, পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইন কথা, নহয় জানো? হয়, হয় দাদা, কিবা এটা কৈ দিয়ক। অঁ, ঠিক আছে।
এয়া আমাৰ আজি হোটেলখনৰ প্ৰথম দিন। আপুনি আহিছে, ভাল লাগিছে। কিবা এটা কি ক'ব? মই মানে জাষ্ট দোকানখন দেখি সোমালোঁ, হয় সোমাই গম পালোঁ যে আজিৰ পৰা ষ্টাৰ্ট। হয় মই মোৰ মতে আজি আদিবাসীত এখন নতুনকৈ দোকান স্থাপন কৰিছে। হয় মোৰ ফালৰ পৰা সকলো ৰাইজক নিমন্ত্ৰণ জনালোঁ। হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিব এনেদৰে। আমাৰ ছাৰ আছে, ছাৰ কি ক'ব? এইখন আমাৰ মোৰ ভাইটিৰ হোটেল। হয় যে ইয়াত বহুত দিনৰ পৰা এটা আশা আছিল আমাৰ, এইটো পূৰ্ণ দেখি আমি আগবাঢ়িছোঁ। যাতে কামনাখিনি আমাৰ মনৰ কথা পূৰ্ণ হয়, ইয়াতে আমি ভালভাৱে আগবাঢ়ি যাব পাৰোঁ, এই কামনাৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰলৈ। আমাৰ মোৰ লগত মোৰ মিছেছো আহিছে। ইয়াত সুন্দৰ বিশেষকৈ পাৰ্কিং প্লেচ আছে, সুন্দৰৰূপে পাৰ্কিং প্লেচ ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। আপোনালোকে আহিব। এই হাজো যোৱা ৰাস্তাত আৰিকুচি নামৰ ঠাইত এই হোটেলখন ৰিমৰন হোটেলখন অৱস্থিত। আপোনালোকে আহি ইয়াত মন পচন্দ মিঠাই খাই যাব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। চাই থাকিব NG ব্লগ। নমস্কাৰ।